এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। প্ৰায় 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অসুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক অতৰাবলৈ আজি আমি সক্ষম হৈছো। এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। প্ৰায় 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অসুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক অতৰাবলৈ আজি আমি সক্ষম হৈছো। অৰুণোদয় 3 আঁচনি যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ 38 লাখ পৰিয়ালে অৰুণোদয় 3 আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব।